মোৰ আইনৰ কোনো ধাৰণা নাই, কিন্তু আপোনাসকলে মন কৰিবচোন, এনেকুৱা এটা ঘটনা 10 দিনৰ ভিতৰত স্বয়ং ভগৱানেও দিব নোৱাৰিব বুলি মই ভাবোঁ। কাৰণ এটা কথা কি, প্ৰতিটো 14 দিন সমাপ্ত হ'লেও নোৱাৰে নহয় দিব। কি দিব নোৱাৰে, দিব পাৰিব ৰিপৰ্ট এটা, কিন্তু সাৰি গুচি যাব নহয়। গতিকে সকলো দুৱাৰ বন্ধ কৰি যিটো অভিযোগনামা প্ৰস্তুত কৰিব, যথেষ্ট দীঘল হ'ব আৰু প্ৰতিটো শব্দক জুখি মাখি ব্যৱহাৰ কৰিব লাগিব। গতিকে 10 দিনৰ ভিতৰত দিব পাৰিব বুলি মই ভবা নাই, কিন্তু সেইকাৰণে নিশ্চয় অকণমান সময় চৰকাৰক দিব লাগিব। মই গৰিমা গাৰ্গলৈ শ্ৰদ্ধা জনায়ো এই কথাটো মই কৈছোঁ যে কিছুদিন চৰকাৰৰ সময়ৰ প্ৰয়োজন হ'ব। কাৰণ আমি আৱেগটোক যদি গুৰুত্ব দিওঁ অধিককৈ, তেতিয়া বিবেকটো পাছ যোৱাৰ দি পলাই গুচি যায়। গতিকে আমি আৱেগক গুৰুত্ব নিদি বিবেকক গুৰুত্ব দি চৰকাৰৰ অকণমান সময় দিয়া উচিত। আৰু যদি ৰাইজে ভবা মতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নহয়, তেতিয়া কথাটো বেলেগ। আৰু সেই কাৰ্যনিৰ্বাহক সভাতেই কিছুমান প্ৰস্তাৱ আমি লৈছিলোঁ, আৰু সেই প্ৰস্তাৱবোৰৰ ভিতৰত প্ৰথম প্ৰস্তাৱটো আছিল জুবিন গাৰ্গ সম্পৰ্কীয়। জুবিন গাৰ্গ সম্পৰ্কীয় প্ৰস্তাৱটোত আমি এইকেইটা কথা কৈছিলোঁ। শিল্পী সম্ৰাট জুবিন গাৰ্গৰ অকাল মৃত্যুত শিলচৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাই গভীৰ দুখ প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ সামাজিক মাধ্যমত প্ৰকাশ হোৱা বা বাতৰিৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি অসম চৰকাৰে অনুসন্ধান কৰাৰ বাবে আজি সভাই চৰকাৰক ধন্যবাদ জনায়ো ক্ষিপ্ৰ গতিৰে নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত দোষীয়ে শাস্তি পোৱাটো অসম সাহিত্য সভাই বাঞ্ছা কৰে। দোষী সাৰি যাব নোৱাৰাকৈ সকলো তথ্য পাতি বিজ্ঞানসন্মতভাৱে অভিযোগনামা দাখিল কৰিবলৈ অসম সাহিত্য সভাই চৰকাৰক দাবী জনায়। আৰু লগতে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈও সকলো পক্ষকে অসম সাহিত্য সভাই বিনীতভাৱে অনুৰোধ জনায়। এইটো আমাৰ মূল প্ৰস্তাৱ আছিল। তাৰপিছত 4 বজাত যেতিয়া আমাৰ কাৰ্যনিৰ্বাহক সমিতি শেষ হ'ল, তেতিয়া গোটেই সাংবাদিকসকলে মোক বেৰি ধৰি পেলাই নানা ধৰণৰ প্ৰশ্ন সুধিছিল, আৰু সেই সকলো প্ৰশ্নৰ আনকি তেওঁলোকৰ ষ্টেচনটোৰ নামটো যে সলাব খুজিছে, এই পৰ্যন্ত আমাৰ পৰা তথ্য বিচাৰিছিল। এই সকলো কথা তেওঁলোকক বুজাই ক'লোঁ। শেষত জুবিন গাৰ্গৰ কথাটো যেতিয়া ওলাল, তেতিয়া মই কৈছিলোঁ যে মোৰ আইনৰ জ্ঞান তেনেই সীমাবদ্ধ, মই নাজানো, কিন্তু মই এইটো কথা ভালকৈ জানো যে ঘটনাস্থলীত উপস্থিত নোহোৱাকৈ এটা তদন্ত সম্পূৰ্ণ হ'ব পাৰে নে নোৱাৰে, এই প্ৰশ্নটোৱে মোক সদায় কিছু কষ্ট দি থাকে। আৰু সেইকাৰণে মই তেওঁলোকক কৈছিলোঁ যে ছিংগাপুৰত অসম সাহিত্য সভাৰ এটা শাখা আছে। এই শাখাটোৰ সভাপতি আছিলে অভিমন্যু তালুকদাৰ, যিটো কথা এতিয়া ওলাই আছে, আৰু এজন নলবাৰীৰ যুৱক বাদিছ বুলি কিবা এজনৰ নাম তেওঁৰ। তেতিয়া মই তেওঁলোকক ক'লোঁ যে আমি সেই সাহিত্য সভাক আহ্বান জনাইছোঁ যে ঘটনাস্থলীত উপস্থিত থকা সকলক যাতে অসম চৰকাৰৰ লগত সহযোগ কৰে। তেওঁলোকক ব্যক্তিগতভাৱেও ফোনত লগ কৰিবৰ কাৰণেও আমি চেষ্টা কৰিছোঁ, কিন্তু ফোনত তেওঁলোকক পোৱা নাই। আনকি ফেচবুক মেছেঞ্জাৰৰ যোগেদিও আমি তেওঁলোকৰ লগত চেষ্টা কৰি সফল হ'ব পৰা নাই। গতিকে মই এইটো কথা কৈছিলোঁ যে যদি চৰকাৰে বিচাৰে তেতিয়াহ'লে আমি
অসম সাহিত্য সভাৰ যিটো শাখা ছিংগাপুৰত আছে সেই লোকসকলক বুজাই মেলি ভাৰতলৈ আনিবৰ কাৰণে বা অৰ্থাৎ অসমলৈ আনিবৰ কাৰণে অসম সাহিত্য সভায়ো ছিংগাপুৰ শাখা সাহিত্য সভাৰ লগত যোগাযোগ কৰিব পাৰে। এই ধৰণে কথাটো কোৱা হৈছিল। কিন্তু তাকে সজাই পৰাই মই ছিংগাপুৰলৈ যাম, ছিংগাপুৰলৈ গৈ ৰাজহুৱা টকা পইচা খৰচ কৰিম, এনেকুৱা ধৰণৰ নানা বাতৰি ওলাল। আৰু তাতোতকৈ ডাঙৰ কথা, যিটো বাতৰি ওলাইছে সামাজিক মাধ্যমত, মই সামাজিক মাধ্যম নাচাওঁ কাৰণ সিমান সময় মই দিব নোৱাৰোঁ। সামাজিক মাধ্যমত যিটো বাতৰি ওলাইছে তাত অসম সাহিত্য সভাৰ প্ৰতীকটো ব্যৱহাৰ কৰিছে আৰু মোৰ ছবি এখন ব্যৱহাৰ কৰিছে কৰি এই যিটো পোষ্ট এইটো সজাই পৰাই দিছে। গতিকে মই আপোনাসকলক এটা স্পষ্টীকৰণ দিছোঁ, যাতে আনকি আপোনাসকলে বিশ্বাস কৰে নে নকৰে নাজানো, আজি যিটো ওলাইছে খবৰটো সামাজিক মাধ্যমত, দিল্লী বম্বেৰ পৰাও মোলৈ ফোন আহিছে, কলকাতাৰ পৰাও ফোন আহিছে কথাটো সঁচা নেকি বুলি। তেতিয়া মই এইটো উদ্দেশ্য প্ৰণোদিত খাটাং ওলাই আছে আৰু কোনে দিছে সেইটো আমি ধৰিব পাৰিছোঁ, কোন মানুহজনে এইটো কাম কৰিছে। গতিকে এইটো আপোনালোকে এটা স্পষ্টীকৰণটো যদি কাগজত নিদিয়ালৈকে মোৰ আচলতে ৰাতি টোপনি নাহিব। গতিকে এইটো আপোনালোকে এটা স্পষ্টীকৰণ প্ৰকাশ কৰিলে মই ভাল